উচ্ছেদ কৰা হ'বই মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী খুদা হৈছিল যে গুৱাহাটীত উচ্ছেদ অভিযান চলিব নেকি গুৱাহাটীৰ পাহাৰসমূহত উচ্ছেদ চলিব নেকি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে গুৱাহাটীৰ পাহাৰত কোনো ধৰণৰ উচ্ছেদ চলা নহয় অসমীয়া লোকক উচ্ছেদ কৰা নহয় খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা নহয় যদিহে গুৱাহাটীৰ পাহাৰত কোনোবা অবৈধ মিয়া বেদখলকাৰী সোমাই আছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হ'ব কিন্তু মহানগৰীৰ পাহাৰসমূহত উচ্ছেদ চলোৱা নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে লগতে কৈছে যে ৰাজ্যত কেৱল মিয়া লোককে উচ্ছেদ কৰা হ'ব খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা নহয় যিসকল বেদখলকাৰী যিবোৰে চৰকাৰী মাটি দখল কৰি বহি আছে যিবোৰে বনাঞ্চলৰ মাটি দখল কৰি বহি আছে যিবোৰে সংৰক্ষিত বনাঞ্চলত তেওঁলোকে মাটি দখল কৰি বহি আছে চৰকাৰী বিল সত্ৰৰ মাটি যিসমূহ দখল কৰি বহি আছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব কিন্তু মিয়া লোকসকলক উচ্ছেদ কৰা হ'ব খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা নহয় আজি মুখ্যমন্ত্ৰী খুদা হৈছিল যে গুৱাহাটীৰ যিবোৰ পাহাৰ আছে সেই পাহাৰসমূহত শেহতীয়াকৈ এটা বাতৰি ওলাইছিল বিভিন্ন সংবাদ মাধ্যমত এটা বাতৰিটো ওলাইছিল যে গুৱাহাটীৰ পাহাৰসমূহত উচ্ছেদ চলোৱা হ'ব প্ৰশাসনৰ ফালৰ পৰা আৰু চিন্তাত পৰিছিল গুৱাহাটীৰ পাহাৰসমূহত বাস কৰা লোকসকল তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিল যে কিয় উচ্ছেদ চলোৱা হ'ব এটা মুখ্যমন্ত্ৰী আজি এটা কথা স্পষ্টকৈ কৰিলে যে কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাই কোনো ধৰণৰ জাননী ওলোৱা নাই এয়া এটা ভুৱা অপপ্ৰচাৰ চলাইছে নিৰ্বাচনৰ আগে আগে বিজেপি দলটোক হলঠেকত পেলাবৰ কাৰণে একাংশই এয়া ভুৱা অপপ্ৰচাৰ চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট ঘোষণা কৰিছে লগতে কৈছে যে অসমত বা অসম আমাৰ ৰাজ্যখনত উচ্ছেদ কেৱল মিয়া লোকসকলকে কৰা হৈছে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা হোৱা নাই যিসকল লোক অবৈধ বেদখলকাৰী কাৰণ আমি দেখিছিলোঁ শেহতীয়াকৈ গুৱাহাটীৰ যিটো ফটাখী লাম্বাৰী এটা পাহাৰ আছিল য'ত পাহাৰৰ টিলাত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে এখন নগৰ গঠন কৰিছিল মিয়া লোকসকলে য'ত সূৰ্য মন্দিৰৰ এটা ভগ্নাশেষ পোৱা গৈছিল তেওঁলোকে নাম সলনি কৰি পেলাইছিল তেনেকুৱা ঠাইসমূহত উচ্ছেদ চলোৱা হ'ব য'ত মিয়া বেদখলকাৰী আহিছে ধুবুৰীৰ চৰাঞ্চলৰ পৰা আহিছে উৰিয়ামঘাটৰ চৰাঞ্চলৰ পৰা আহিছে বিভিন্ন চৰাঞ্চলসমূহৰ পৰা আহি যিবোৰ মিয়া বেদখলকাৰীয়ে অবৈধ বেদখলকাৰীয়ে মাটি দখল কৰি বহিব তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হ'ব খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলোৱা নহয় মুখ্যমন্ত্ৰী আজি পুনৰ স্পষ্ট কৰি দিছে আৰু এইটো এটা অপপ্ৰচাৰ চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী খুদা হৈছিল কাৰণ গুৱাহাটীত যিসমূহ পাহাৰ আছে তাত শেহতীয়াকৈ দেখিছিলোঁ যে পাহাৰৰ যি খনন হৈছিল বিভিন্ন সকলে অভিযোগ উত্থাপন কৰিছিল যে মাটি দখল কৰাৰ কাৰণে জধে মধে ঘৰ বনোৱাৰ কাৰণে এই পাহাৰসমূহ খহি পৰিছে বা তাত থকা যিবোৰ ঘৰ আছে সেইবোৰ সুৰক্ষিত স্থানত নাই এনেকুৱা ধৰণৰ কিছুমান অসুৰক্ষিত স্থান শেহতীয়াকৈ চিনাক্ত কৰা হৈছিল গুৱাহাটী মহানগৰী আৰু তাৰ পাছতে এটা বিষবাস্প বিয়পাই দিয়া হৈছিল যে গুৱাহাটীৰ পাহাৰসমূহতো উচ্ছেদ অভিযান চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে এইটো কথা আজি স্পষ্ট কৰি দিলে উচ্ছেদ অভিযান চলোৱা হ'ব যদিহে তাত মিয়া লোকসকল আহি অবৈধভাৱে বহি আছে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযানৰ সময়ছোৱাতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে মই প্ৰথমতে আপোনালোকক মুখ্যমন্ত্ৰীৰ যিটো মন্তব্য মই শুনাই ল'ব বিচাৰিছোঁ এইটো এটা বিনা প্ৰচাৰ এইটো এটা মিছা প্ৰচাৰ এটা চবেই চলাই আছে যেতিয়া ইলেকশ্যনৰ দিনাখনলৈ এটাও উচ্ছেদ নহ'ব উচ্ছেদ খালি মিয়াৰে হয় অসমত অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেতিয়া ইলেকশ্যনৰ দিনাখন এটা উচ্ছেদ নহ'ব পাহাৰৰ মানুহখিনিয়ে নক'ব জানো আমাক ইমান টেনশ্যন ইমান চিন্তাত অকল মিডিয়াকেইটাই পেলোৱালে বুলি ভাবিব নাই কওকচোন এখন নটিচ আছে নেকি নটিচ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নটিচ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নটিচ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা এনেকে ভোট পায় নেকি কোন পাহাৰত এতিয়া এভিকশ্যন হ'ল কওকচোন মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল 9 বছৰ 10 মাহ হৈ গ'ল 9 বছৰ 10 মাহত গুৱাহাটী নৱগ্ৰহ নুনমাটি কোনটো পাহাৰত এভিকশ্যন ৰাইজ শংকিত আপোনালোকে কৰিছে আপোনালোকে আজি কথাটো ক্ষমা খুজিব লাগে অপপ্ৰচাৰ কোনে কৰি আছে মিডিয়াই আপোনালোকে কৰে আপোনালোকে প্ৰশ্ন সোধে
অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছোঁ আৰু মই উত্তৰো দিয়া নাই মই ভাবিছোঁ নিজেইতো গম পাব ইলেকশ্যনৰ দিনাখনলৈকে যেতিয়া এভিকশ্যন নহ'ল এই যে এইবিলাক প্ৰচাৰ কৰাৰ কাৰণে কাৰোবাৰ হাৰ্ট এটেক হয় কাৰোবাৰ ছুগাৰ বাঢ়ে কাৰোবাৰ ষ্ট্ৰোক হয় এইবিলাকৰ মিডিয়াৰ ৰেছপন্সিবিলিটি কি থাকিব কিবা এটাতো দায়িত্ব থাকিব আৰু বাৰে বাৰে আমি কৈ আছো যে গুৱাহাটীত মানুহক আমি মাটি পট্টন দি আছো তাতে কেবিনেট ডিচিছন হৈছে প্ৰিমিয়াম নোলোৱা আৰু কিমান হাজাৰ হাজাৰ মানুহে পাহাৰত পট্টা পাই আছে আৰু আপোনালোকে কৈ আছে এভিকশ্যন কৰিব এটোতো কোনো যুক্তি নাই না কোনোবা মন্ত্ৰীয়ে কৈছে না কোনোবা অফিচাৰে কৈছে এনেই চলাই দিলে নিউজটো কোনোবা এজনৰ বাইট নিউজটোত থাকিব লাগে নে নাই যে মুখ্যমন্ত্ৰীৰ বাইট বা জয়ন্ত মল্ল বৰুৱা গুৱাহাটীৰ মন্ত্ৰী হিচাপে বাইট বা ডিচিৰ বাইট কাবাৰ এটা থাকিব লাগে নে নাই কাৰো বাইট টাইট নাই এনেই চলাই দিলে গুৱাহাটীৰ পাহাৰত উচ্ছেদ হ'ব বুলি একাংশই অপপ্ৰচাৰ চলাইছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু সেই অপপ্ৰচাৰৰ গুৰুত্ব নিদিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে কৈছে কোনো চিন্তা কৰাৰ কাৰণ নাই কেৱল যদি সঁচাকৈয়ে অবৈধ বেদখলকাৰী আছে কাৰণ আমি শেহতীয়াকৈ দেখিছিলোঁ গুৱাহাটীৰ ফটাশিল আমবাৰীৰ কাষতে থকা এটা পাহাৰত ধুবুৰী চৰাঞ্চলৰ পৰা অহা একাংশ লোক মানকাছাৰ পৰা অহা একাংশ লোকে তেওঁলোকে সেই পাহাৰটো দখল কৰি লৈছিল আৰু তাত তেওঁলোকে এখন বস্তি তেওঁলোকে নিৰ্মাণ কৰিছিল যেতিয়া সাংবাদিক গৈছিল তেওঁলোকৰ নিজৰ সমষ্টিৰ নাম নেজানে তেওঁলোকে ক'ৰ পৰা আহিছিল সেইটো নাজানে কিন্তু তেওঁলোকে আহি তাত বহি লৈছিল তেনেকুৱাকৈ যদি অবৈধভাৱে কোনোবাই পাহাৰ দখল কৰে অবৈধ মিয়াই যদি পাহাৰ দখল কৰে যিসকল অবৈধ বেদখলকাৰী আছে তেওঁলোকে যদি পাহাৰ দখল কৰে তেন্তে উচ্ছেদ কৰা হ'ব কিন্তু খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা নহয় মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা আৰু এই অপপ্ৰচাৰ চলাই থকা হৈছে নিৰ্বাচনৰ আগে আগে একাংশ লোকক ভয় খুৱাবলৈ এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অভয়বাণী প্ৰেৰণ কৰিছে সকলোকে তেওঁ এটা আশ্বাস দিছে যে গুৱাহাটীৰ ইতিমধ্যে তেওঁ কৈছে যে সৰ্বানন্দ সোণোৱালৰ দিনত হওক বা তেওঁৰ দিনত হওক তেওঁ বিজেপি চৰকাৰৰ 10 বছৰ 10 মাহ দিন হৈছে এই সময়ছোৱাত গুৱাহাটীৰ কোনখন পাহাৰত খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰু কৈছে যে অসমত যি উচ্ছেদ অভিযান চলিছে সেইটো ৰাইজৰ যি অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিত চলিছে আৰু যি ৰাজচক্ৰ বিভাগ আছে ৰাজচক্ৰ বিভাগটোৱে তেওঁলোকে তন্নকৈ যিবোৰ অঞ্চলত মাটি দখল হৈছে তাৰ তেওঁলোকে আগতেকৈ জৰীপ কৰিছে জৰীপৰ পাছতে সেই অঞ্চলসমূহত উচ্ছেদ চলিছে এনেকুৱা নহয় যে মন গ'লেই য'তে ত'তে উচ্ছেদ চলোৱা হৈছে সেইটোকে আমি দেখিছোঁ নগাঁও গোৱালপাৰা ৰেংমা বনাঞ্চল বা অন্য যি প্ৰান্তত ৰাজ্যত উচ্ছেদ অভিযান চলি আছে সকলোতে প্ৰথমতেই যিসকল বেদখলকাৰী আছে তেওঁলোকক আগতেকৈ জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে তেওঁলোকক ডেডলাইন দিয়া হৈছে ডেডলাইনৰ পাছত যদি কোনোবা তাত বহি আছে তেতিয়াহে তাত উচ্ছেদ কৰা হৈছে এই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে যে ভয় আৰু শংকাৰ কাৰণ নাই গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত উচ্ছেদ অভিযান নচলে চলিব যদিহে তাত মিয়া বেদখলকাৰী বহি আছে তেওঁলোকৰ বিৰুদ্ধে জাননী জাৰি কৰা হ'ব অন্যথা খিলঞ্জীয়া লোকসকলে চিন্তা কৰাৰ কাৰণ নাই বা পুনৰবাৰ জনাব বিচাৰিছোঁ আমাৰ লাইভত নতুনকৈ যিসকল জড়িত হৈছে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা ৰাজ্যত মিয়াৰ বিৰুদ্ধে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব কিন্তু একাংশই অপপ্ৰচাৰ চলোৱাৰ দৰে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত কোনো এখন পাহাৰতে উচ্ছেদ অভিযান নচলে আৰু তাত থকা খিলঞ্জীয়া লোকসকলৰ ভয় শংকাৰ মাজত তেওঁলোকে দিন পাৰ কৰিব নালাগে যদিহে গুৱাহাটীৰ পাহাৰসমূহত কোনোবা মিয়া বেদখলকাৰী আহি বহে তেওঁলোকক কিন্তু উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা আৰু যিমানেই দল সংগঠন বিৰোধী বা একাংশ দল সংগঠন আছে যিসকলে এই উচ্ছেদৰ বিৰোধিতা কৰি আছে তেওঁলোকৰ কথা মুখ্যমন্ত্ৰীয়ে কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যিসকল অবৈধ বেদখলকাৰী যিসকলে সংৰক্ষিত বনাঞ্চলৰ মাটিত বহি আছে ভিজিআৰ পিজিআৰ মাটি দখল কৰি বহি আছে লগতে যিবোৰ বিল আছে বিলসমূহৰ মাটি দখল কৰি বহি আছে সত্ৰ মাটি বেদখল কৰি বহি আছে তেওঁলোকৰ কিন্তু নিস্থাৰ নাই তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব আৰু এই পাকতে ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰী এটা চিন্তা কৰা নাছিল যে গুৱাহাটী মহানগৰবাসীয়ে ভাবি আছিল পাহাৰত থকা লোকসকল বিশেষকৈ গুৱাহাটী মহানগৰত যিমানো পাহাৰ আছে নৱগ্ৰহ পাহাৰ হওক নুনমাটি পাহাৰ হওক সোণচালি পাহাৰ হওক বিভিন্ন ধৰণৰ পাহাৰসমূহত যথেষ্ট সংখ্যক লোক বসবাস কৰে তেওঁলোকলৈ এটা মিছা অপপ্ৰচাৰ তেওঁলোকৰ ফালে চলোৱা হৈছিল তেওঁলোকৰ মাজত চলোৱা হৈছিল আচলতে যে গুৱাহাটীৰ পাহাৰসমূহতো উচ্ছেদ চলিব মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা যে গুৱাহাটীৰ পাহাৰত উচ্ছেদ নচলে কেৱল মিয়াক উচ্ছেদ কৰা হ'ব ধন্যবাদ